এখন অতি দূৰণিবতীয়া গাঁও। গাঁওখনৰ চাৰিওফালে ঘন হাবিৰে আৱৰা। লোকবিশ্বাস মতে সেই হাবিখনত ঘূৰি ফুৰে এজনী নাক কটা ডাইনীৰ আত্মা। অমাৱস্যাৰ ৰাতি তাইৰ আত্মা মানুহৰ দৃষ্টিগোচৰ হয়। তাইক চাবলৈ চেষ্টা কৰা কোনো ব্যক্তি আজিলৈকে উভতি অহা নাই। ৰাতি সেইফালে ভুলতো নাযাবি। সেইফালে যোৱা কোনো মানুহ আজিলৈকে উভতি অহা নাই। মায়া আৰু ৰতন নৱবিবাহিত দম্পতী চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি এইখন গাঁৱত খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যেৰে আহি উপস্থিত হৈছেহি। গাঁৱৰ পৰিৱেশত শান্তি বিচাৰি পাওঁ। কিন্তু মায়াক গাঁৱৰ কেইগৰাকীমান মহিলাই সকীয়াই দিছে। অমাৱস্যা ৰাতি অকলে হাবি ফালে নাযাবি। তাই কাকো সোধাই নেৰে। মায়া সিহঁতৰ কথাত বৰ আচৰিত হয় আৰু ঘৰলৈ উভতি আহে। অমাৱস্যাৰ আগদিনা ৰাতি হাবিৰ পৰা কাৰোবাৰ চিঞৰ আৰু কান্দোন ভাহি আহি মায়াৰ কাণত পৰিল। মায়াই খিৰিকীৰে বাহিৰলৈ চালে। তাই দেখিলে যে বগা কাপোৰ পিন্ধা এগৰাকী মহিলাই এজোপা গছৰ আঁৰৰ পৰা সিফালে চাই আছে। শুনাচোন, বাহিৰত কোনোবা আছে। বগা শাৰী পিন্ধি কোনোবা থিয় হৈ আছে। ক'ত? সেয়া ক'তা? কোনো নাই দেখোন। তুমি সপোনহে দেখিছিলা চাগে দিয়া। জানো। কিন্তু মায়াৰ উদ্বিগ্নতা হ্ৰাস নাপালে। অমাৱস্যাৰ ৰাতি মায়াক কোনোবাই মাতিবলৈ ধৰিলে। কোন? মায়াই ৰতনক জগাবলৈ চেষ্টা কৰিলে, কিন্তু ৰতনে সাৰ নাপালে। তাক যেন কোনোবাই বেহুচে কৰি থৈছিল। মায়াই হাতত এটা লেম্প লৈ বাহিৰলৈ ওলাল। হাবিখনে যেন তাইক টানি নিবলৈ ধৰিলে। তাই গৈ গৈ হাবিৰ মাজ পালেগৈ। কোন এয়া? কিয় মাত নিদিয়ে? কোন নো? যদি নেক্সট পাৰ্টটো চাব বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰি জনাওক।